নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত কুম্ভ ৰাশি ব্যক্তিসকলে বিত্তৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা, যাতে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কেনেধৰণৰ সুবিধা লাভ কৰিব পাৰে আৰু কেনেধৰণৰ সাৱধানতাও অৱলম্বন কৰিব পাৰে তাৰে সম্পূৰ্ণ তথ্য আপুনি এই ভিডিঅ'ৰ জৰিয়তে জানি লওক। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। কুম্ভ ৰাশি ব্যক্তিসকলে এই 2026 বৰ্ষত তেওঁলোকৰ বিত্তীয় ৰাশিফলৰ বৰ্ণন জানি লওঁ। এই বছৰটো আৰ্থিক দৃষ্টিকোণৰ পৰা কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে মিশ্ৰিত কিন্তু শুভ বছৰ হ'ব। এই বছৰ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লক্ষণ দেখিবলৈ পোৱা গৈছে। যদিও কিছু সময়ৰ বাবে অতিৰিক্ত খৰচ আৰু আৰ্থিক চাপৰ সন্মুখীন হ'ব পাৰে, তথাপিও সময়ৰ লগে লগে এই পৰিস্থিতিৰ উন্নতি হ'ব আৰু ভাল লাভো দেখিবলৈ পাব। এই 2026 বৰ্ষৰ আৰম্ভণিতে আপোনাৰ ব্যৱসায় আৰু আয়ৰ উৎস বৃদ্ধি হোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল। অনুকূল ব্যৱসায়িক পৰিৱেশে আপোনাক আকাংক্ষিত সঞ্চয় কৰিবলৈ সক্ষম কৰিব। যদি আপুনি নিজৰ ব্যৱসায়ৰ মালিক, তেন্তে এই সময়ছোৱা আপোনাৰ বাবে উপকাৰী হ'ব আৰু আপুনি ভাল লাভ দেখিবলৈ পাব। যদিও আপোনাৰ অতীতৰ বিনিয়োগৰ পৰা ভাল লাভ কৰিব পাৰিছে, তেন্তে ই অতি শুভ। এই সময়ত আৰ্থিক স্থিতিশীলতা আৰু সমৃদ্ধিৰ দিশত আগবাঢ়ি যোৱাৰ সময়। আপোনাৰ বিত্তীয় সিদ্ধান্ত সঠিক দিশত হ'ব, যাৰ ফলত আপোনাৰ সঞ্চয় আৰু বিনিয়োগ অতি শক্তিশালী হ'ব। এই বছৰ আপোনাৰ সঞ্চয়ত আপোনাৰ জীৱনসংগীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁলোকৰ সমৰ্থনে আপোনাক সঠিক আৰ্থিক সিদ্ধান্ত লোৱাত অতি সহায় কৰিব আৰু ভাল বিনিয়োগৰ বিকল্পৰ বিষয়েও পৰামৰ্শ দিব পাৰে। পৰিয়ালৰ সহায় আৰু পাৰস্পৰিক সহযোগিতাই আপোনাৰ বাবে আৰ্থিক সফলতাৰ পথ মুকলি কৰিব পাৰে। জুন মাহৰ পিছত আপুনি কিছু বিশেষ উপকাৰ আৰু সুখৰ অনুভৱ কৰিব পাৰে। এই সময়ছোৱাত বিলাসী সামগ্ৰী, গহনা, বাহন, সম্পত্তি অধিগ্ৰহণৰ ইংগিত দিয়া হৈছে। আপুনি হয়তো মূল্যৱান উপহাৰ লাভ কৰিব বা আপুনি দামী বস্তু ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে। এই সময়ত ধন সঞ্চয় আৰু মনৰ শান্তি আহিব। দীৰ্ঘদিন ধৰি ৰখাই থোৱা ধনো আপোনাৰ উদ্ধাৰ কৰিব পাৰিব। যদি আপোনাৰ ক'ৰবাত টকা ফচি আছিল, ই আপোনাৰ হাতলৈ আহিব, যাৰ ফলত সকাহ আহিব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা অতি শক্তিশালী হ'ব পাৰে। এইবাৰ আপোনাৰ পৰিয়ালৰ ভিতৰত কিছুমান শুভ ঘটনা সংঘটিত হোৱাৰ এক ইংগিত দেখিবলৈ পোৱা গৈছে। এইটো আপোনাৰ বাবে আনন্দৰ সময় হ'ব, কিন্তু খৰচো বৃদ্ধি পাব পাৰে। পৰিয়ালৰ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান এইবিলাকত আপোনাৰ খৰচ কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনাৰ সঞ্চয়ৰ ওপৰত কিছু হেঁচা পৰিব পাৰে। এই খৰচৰ পিছতো আপোনাৰ আৰ্থিক অৱস্থা নিয়ন্ত্ৰণত থাকিব আৰু আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। এই সময়ছোৱাত সুষম আৰ্থিক পৰিস্থিতি বজাই ৰাখিবলৈ বাজেট বজাই ৰাখিব লাগিব। বছৰৰ মাজভাগত অৰ্থাৎ জুলাই মাহৰ পিছত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। এই খৰচবোৰ মূলতঃ স্বাস্থ্য, শিক্ষা, ভ্ৰমণ আদিৰ সৈতে জড়িত হ'ব পাৰে। স্বাস্থ্য আৰু ফিটনেছৰ সৈতে জড়িত খৰচো আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। গতিকে এইটো অতিৰিক্ত সাৱধানতাৰ সময়। এই সময়ছোৱাত যদি আপুনি কোনো ডাঙৰ ক্ৰয় বা ভ্ৰমণ কৰিবলগীয়া হয়, তেন্তে আপুনি ঋণ লোৱাৰ কথা চিন্তা কৰিব পাৰে। ঋণ লোৱাৰ আগতে পৰিস্থিতিৰ পুংখানুপুংখ পৰিকল্পনা আৰু মূল্যায়ন কৰাটো অতি গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ এই সময়ছোৱাত খৰচ নিয়ন্ত্ৰণ কৰিবলৈ সাৱধান হ'ব লাগিব।
বছৰৰ শেষৰ ফালে আপোনাৰ পৰিস্থিতিৰ উন্নতি হোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল আছে। অক্টোবৰ মাহৰ পিছত বৃহস্পতিদেৱৰ ট্ৰানজিটে আপোনাৰ আৰ্থিক অৱস্থাত সকাহ দিব। বৃহস্পতিৰ শুভ দিশটোৱে আৰ্থিক বিষয়বোৰ সহজে সমাধান কৰাত সহায় কৰিব পাৰে আৰু আপুনি হয়তো বাকী থকা ধন লাভ কৰিব পাৰিব। এই সময়ছোৱাত আপোনাৰ পত্নীৰ বা আপোনাৰ স্বামীৰ পৰা আৰ্থিক লাভৰ ইংগিতো লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ পৰিস্থিতি আৰু অধিক উন্নত হ'ব। যদি আপুনি অংশীদাৰিত্বৰে কাম কৰি আছে তেন্তে এই সময় অতি লাভজনক হ'ব। বিনিয়োগে খুবেই ভাল লাভ কৰাৰ সম্ভাৱনা আপোনাক কঢ়িয়াই আনিব। বিশেষকৈ আপুনি এই সময়ত কৰি থকা লাভ অতি লাভজনক হ'ব। অক্টোবৰ মাহৰ পিছত ক্ৰমান্বয়ে কমি যাব ৰাহু আৰু কেতুৰ প্ৰভাৱ। এই সময়ছোৱাত আপুনি বাহিক যোগাযোগৰ পৰা কিছু ইতিবাচক লাভ অনুভৱ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ স্থিতিশীলতা আৰু সকাহ আহিব। এই সময়ছোৱাত আপোনাৰ অপচয় কমি যাব আৰু আপোনাৰ খৰচো নিয়ন্ত্ৰিত হ'ব। আগতে আপুনি সন্মুখীন হোৱা অপচয়ৰ খৰচ এতিয়া লাহে লাহে কমি আহিব আৰু আপোনাৰ সঞ্চয় বৃদ্ধি পাব। সামগ্ৰিকভাৱে এই 2024 চনৰ মিথুন ৰাশিৰ আৰ্থিক দৃষ্টিভংগীয়ে খুবেই ভাল লাভ আৰু খৰচ কঢ়িয়াই আনিব পাৰে। বছৰ আৰম্ভণিতে আপোনাৰ আয় আৰু সঞ্চয় বৃদ্ধি পাব পাৰে, কিন্তু বছৰৰ মাজভাগত আপুনি কিছু অতিৰিক্ত খৰচৰ সন্মুখীন হ'ব পাৰে। অৱশেষত পৰিস্থিতি উন্নতি হ'ব আৰু আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব। আপুনি আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰতি সতৰ্ক হ'ব লাগে আৰু অত্যাৱশ্যকীয় খৰচক অগ্ৰাধিকাৰ দিব লাগে। অংশীদাৰিত্ব আৰু বিনিয়োগে ভাল লাভ আনিব পাৰে আৰু আপুনি আপোনাৰ পত্নী বা স্বামীৰ পৰাও আৰ্থিক সহায় লাভ কৰিব। এই বছৰৰ শেষলৈকে আপুনি আৰ্থিক অৱস্থা সুষম আৰু সুস্থিৰ হিচাপে আপুনি লাভ কৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰতে হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2024 বৰ্ষত কুম্ভ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ বিত্তীয় ফলাফলৰ বৰ্ণন।
যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।